এই কেন্দ্ৰটোৰ জৰিয়তে 7 লাখ কৃষকক আমি সিড আমি দিব পৰা অৱস্থালৈকে আজি আহি পৰিছো। আজি এটা অতি উল্লেখযোগ্য দিন। ক্ষেত্ৰীত ভাৰত ইজৰাইল কৃষি প্ৰকল্পৰ অধীনত শাক-পাচলিৰ এটা উৎকৰ্ষতা কেন্দ্ৰ স্থাপনৰ জৰিয়তে আমি ৰাজ্যৰ কৃষি খণ্ডলৈ বিশ্বমানৰ প্ৰযুক্তি কঢ়িয়াই অনাৰ দিশত এক সবল খোজ পেলাবলৈ সক্ষম হলো। এই কেন্দ্ৰই ভাৰত আৰু ইজৰাইলৰ অংশীদাৰিত্বৰ জৰিয়তে আন্তঃৰাষ্ট্ৰীয় সহযোগিতাক মূৰ্তমান কৰি ইজৰাইলৰ উন্নত কৃষি প্ৰযুক্তিৰ সৈতে অসমৰ উৰ্বৰ ভূমি আৰু পৰিশ্ৰমী কৃষকৰ শক্তিৰ এক সংমিশ্ৰণ সৃষ্টি কৰিছে। এই ঐতিহাসিক অনুষ্ঠানত আমাৰ মাজত উপস্থিত থকা ইজৰাইলৰ মহামহিম ৰাষ্ট্ৰদূত মহোদয়ক মই পবিত্ৰ অসম ভূমিলৈ স্বাগতম জনাইছো। এই প্ৰকল্পক বাস্তৱায়িত কৰাত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰা ইজৰাইলৰ দূতাবাস আৰু ভাৰত চৰকাৰৰ বিষয়ববীয়াসকলৰ প্ৰতিও মই কৃতজ্ঞতা জনাইছো। এই প্ৰকল্পটো ৰূপায়ণ কৰিবলৈ যোৱাটো নিঃসন্দেহে প্ৰত্যাহ্বানেৰে পূৰ্ণ আছিল। ৬৬ বিঘা ভূমিক বিশ্বমানৰ উৎকৰ্ষতাৰ কেন্দ্ৰলৈ ৰূপান্তৰ কৰি সম্পদ সমন্বয় আৰু স্পষ্ট দৃষ্টিভংগীৰ প্ৰয়োজন আছিল। ভাৰত চৰকাৰে এই সপোনক স্বীকৃতি দি ৬ কোটি টকাৰ অনুমোদন জনাইছিল। আপাৰ্টৰ ফালৰ পৰাও ৬০ লাখ টকা আগবঢ়োৱা হৈছিল। ইজৰাইলৰ টেকনলজি আৰু ভাৰত চৰকাৰৰ পুঁজিৰে আজি আমি এই বিশ্বমানৰ কেন্দ্ৰটো নিৰ্মাণ কৰি উলিয়াইছো। ৰাইজে দেখা পাইছে যে এই কেন্দ্ৰটোৰ জৰিয়তে আমি সিড নিৰ্মাণ কৰিছো য'ত মাটি নাথাকে। মাটি নথকাৰ কাৰণে খেতিত আমাৰ যি পোক পৰুৱাই খেতিত অসুবিধা কৰে তাক আমি বহু পৰিমাণে কম কৰিব পাৰিম। আজি আমি নতুন ইৰিগেশ্যনৰ ব্যৱস্থা আনিছো যাৰ জৰিয়তে কৃষি ভূমিলৈ আমি সুন্দৰভাৱে জলসিঞ্চন কৰিব পাৰিম। ইজৰাইল বিশ্বৰ ভিতৰতে ডিপ ইৰিগেশ্যনত এখন উল্লেখযোগ্য ৰাষ্ট্ৰ আৰু তাৰ টেকনলজি আজি আমি ইয়ালৈকে আনিব পাৰিছো। এই গোটেই কেন্দ্ৰটো যদি আমি ভাল কৰি চাওঁ আৰু ইয়াত যি প্ৰশিক্ষণৰ ব্যৱস্থা কৰা হৈছে এই ব্যৱস্থাক যদি আমি আমাৰ খেতি পথাৰলৈ লৈ যাব পাৰো অসমত উদ্যান শস্যৰ এখন নতুন বজাৰ সৃষ্টি হ'ব। এই প্ৰকল্পটোৰ উল্লেখযোগ্য দিশ হৈছে ইয়াত ট্ৰেইনিঙৰ ব্যৱস্থা। ইয়াত কনষ্টেণ্টলি ট্ৰেইনিং হ'ব। আমাৰ কৃষি বিজ্ঞানীসকলৰ পৰা আৰম্ভ কৰি প্ৰগতিশীল কৃষকসকলক আমি সকলোকে ইয়াত প্ৰশিক্ষণ দিয়াৰ ব্যৱস্থা কৰিম। মই আমাৰ অসমৰ যুৱ প্ৰজন্মক এই উদ্যান শস্যৰ লগত জড়িত গোটেই ব্যৱস্থাবিলাক পৰিদৰ্শন কৰিবলৈ শিকিবলৈ প্ৰশিক্ষণ ল'বলৈ আহ্বান জনাম যাতে আমি ইয়াৰ দ্বাৰা আমাৰ যিটো উপাৰ্জন এই উপাৰ্জনক যাতে আমি আৰু বৃদ্ধি কৰিব পাৰো। মোক ইয়াত দেখুওৱা হৈছে ইয়াত যি আমি সিডৰ পৰিৱৰ্তে সৰু সৰু পুলি বনাইছো তাত মাটি নাথাকে ধুনীয়াকৈ আমি বিভিন্ন মেটেৰিয়েল দি ইয়াক আমি কৰিছো। ইয়াত সুন্দৰ কৰি আমি ৰোপণ কৰিছো। ধুনীয়া ভেৰাইটিৰ বিলাহী তিয়হ আজি আমাৰ ইয়াৰ পৰা নিৰ্মাণ হৈছে। এই কেন্দ্ৰটোৰ জৰিয়তে 7 লাখ কৃষকক আমি সিড আমি দিব পৰা অৱস্থালৈকে আজি আহি পৰিছো। ৬৬ বিঘা এই প্ৰকল্পটোৱে আমাৰ বহু কৃষক ৰাইজক উন্নত কৰি আমাক সহায় কৰিব।